প্ৰথমতে অসমীয়া নৱবৰ্ষৰ আন্তৰিক হিয়াভৰা শুভেচ্ছা আৰু লগতে ওলগ জনালোঁ। আৰু ইয়াৰ দেখিছেনে ৰাতিপুৱাৰ পৰাই গাঁওবাসী একদম পুৰা ভিৰ লাগি আছে মেজি ঘৰৰ কাষতে। আৰু চাই থাকক সবিশেষ মোৰ এই ভিডিঅ'টোত। নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। পোনপ্ৰথমতে সকলোকে মোৰ ইউটিউব চেনেল ববিএছ ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আছোঁ মেজি ঘৰৰ কাষতে। ভকতসকলে খুব ধুনীয়াকৈ ইয়াত দিহানাম পৰিৱেশন কৰি আছে, লগতে আছে মহিলাসকলো ইয়াত জড়িত হৈ আছে। আৰু যিহেতু আমাৰ মাঘৰ বিহুৰ দিনাখন এই নামভাগে বিশেষ হয় আৰু তাৰপিছত নাম গুণ গাই অহাৰ পিছত মেজি ঘৰ জ্বলাই দিয়া হয়। নামৰ তালে তালে এয়া তাল ঘূৰা পৰ্ব চলি আছে। খুব ভাল লাগে যেতিয়া ইমান দূৰ দূৰণিৰ পৰা কোনোবাই হয়তো কৰ্মক্ষেত্ৰত বহুত দূৰত থাকিবলগীয়া হৈছে আৰু যিসকলে কৰ্মক্ষেত্ৰৰ পৰা ঘূৰি আহিছে এই নামখনকে লৈ তেওঁলোকে কিমান যে হেঁপাহ কৰে, কিমান যে ভাল লাগে নহয়নে? যিসকলে দূৰত আছে মোৰ এই ভিডিঅ'টো চাবা, গাঁৱৰখিনি বিশেষকৈ। নাম গুণ সমাপ্ত হ'ল আৰু এতিয়া মেজি জ্বলাই দিলে। এই মেজিৰ জুইয়ে যাতে সকলো অশুভ বস্তু, অশুভ বেয়া কিবা কিবি সকলো যাতে নাশ হয় আৰু শান্তি আৰু সমৃদ্ধি ঘূৰি আহে তাকে কামনা কৰিছোঁ। সঁচাকৈ যিমানবোৰ অশুভ শক্তি আছে, বেয়া প্ৰভাৱ আছে, সকলোবোৰ যাতে এই জুই দি দাহ হয়, পুৰি ছাৰখাৰ হৈ যায় তাকে কামনা কৰিছোঁ। নতুন বছৰটো সকলোৱে ভালে ভালে পাৰ হওক, হিয়াভৰা শুভেচ্ছা যাচিলোঁ। আৰু লগতে মোৰ এই ভিডিঅ'টো যদি ভাল পাইছে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই।